নমস্কাৰ এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ, সন্ধানহীন 5জন জোৱান, ভূমিস্খলনত মৃত্যু 4জন লোকৰ। একেদিনাই অৰুণাচল প্ৰদেশৰ দুখন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত ইমানবোৰ লোকৰ মৃত্যু আৰু সন্ধানহীন হোৱাৰ ঘটনাই আতংক বিয়পাইছে। দিবাং উপত্যকা জিলাত আকস্মিক বানে উটুৱাই লৈ যায় এটা সেনা শিবিৰৰ দুটা আশ্ৰয়স্থলী। এই ঘটনাত সন্ধানহীন হৈছে 5জন সেনা জোৱান। বিয়লি সংঘটিত হয় এই ঘটনা। শনিবাৰে সন্ধানহীন জোৱান কেইজনক বিচাৰি তীব্ৰ অভিযান চলোৱা হয়। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ SESCয়ে জনাইছে যে দিবাং উপত্যকাৰ পাছু পানীত এই আকস্মিক বান আহিছিল। এই অঞ্চলটো মিপি ৰাজচক্ৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত। শুকুৰবাৰ সন্ধিয়া 4:30 বজাত হঠাতে এটা বৃহৎ পানীৰ ঢল আহে। কিছু মুহূৰ্তৰ ভিতৰতে পানীয়ে চাৰিওফালৰ অঞ্চলত প্ৰৱেশ কৰে। দিবলৈছো আন এটা খবৰ। পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশত বহিব RSS কৰ্মীয়ে। বিদ্ৰোহী কাৰ্যকলাপ চলোৱাৰ সময়ত আলফা উগ্ৰপন্থীয়ে RSSৰ আন কেইবাজনো জ্যেষ্ঠ নেতাকৰ্মীকো হত্যা কৰিছিল। আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ নেতাক মহিমান্বিত কৰাৰ অভিযোগ উত্থাপন কৰি দেওবাৰৰ পৰা 335 ঘণ্টীয়া অনশন বহিব গুৱাহাটীৰ এগৰাকী RSS কৰ্মীয়ে। RSSৰ কৰ্মী হিতেশ্বৰ চক্ৰৱৰ্তীয়ে দেওবাৰে পুৱা 11 বজাৰ পৰা আৰম্ভ কৰি 30 আগষ্টৰ পৰা 10 বজালৈকে গুৱাহাটীৰ অসম সচিবালয়ৰ বিপৰীতে দিছপুৰত অনশনত কাৰ্যসূচী অব্যাহত ৰাখিব। চক্ৰৱৰ্তীয়ে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 জুলাইত ৰাজহুৱাভাৱে কৰা পৰেশ বৰুৱাৰ সৈতে জড়িত মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। চক্ৰৱৰ্তীৰ মতে মুখ্যমন্ত্ৰীয়ে বৰুৱাক বিপ্লৱী বুলি অভিহিত কৰি আলফা স্বাধীন নেতাগৰাকীৰ প্ৰকৃতি বা দেৱাল চিত্ৰ অংকন কৰিবলৈ আহ্বান জনাইছিল। সহস্ৰ আলফা বিদ্ৰোহৰ সৈতে বৰবৰুৱাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু সংগঠনটোৰ অসমত হিংসাৰ ইতিহাস থকাৰ বাবেই শৰ্মাৰ এই মন্তব্য বিতৰ্কৰ বিষয় হৈ পৰিছে। দিবলৈছো আন এটা খবৰ। চৰকাৰৰ সাহস সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণৰূপে ৰূপায়ণ নহ'ল অসম চুক্তিৰ সমাধান নহ'ল বিদেশী সমস্যাৰ। অসম চুক্তিৰ 41 বছৰ পূৰ্তিৰ দিনটোত অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আৰু বিদেশী সমস্যাৰ অমীমাংসিত অৱস্থাক লৈ সৰব হৈছে সদৌ অসম ছাত্ৰ সংস্থা। সংগঠনটোৱে অভিযোগ কৰে যে চৰকাৰৰ সাহস আৰু সদিচ্ছাৰ অভাৱৰ বাবে ঐতিহাসিক অসম আন্দোলনৰ অন্যতম মূল সমস্যা বিদেশী সমস্যা আজিও সম্পূৰ্ণৰূপে সমাধান হোৱা নাই। সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে অসম চুক্তি ৰূপায়ণ নকৰিলে জাতীয় অস্তিত্বৰ সংকট অধিক গভীৰ হ'ব। এক বিবৃতিত সদৌ অসম ছাত্ৰ সংস্থাই অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আন্দোলনৰ সৈতে জড়িত প্ৰত্যেকজন ব্যক্তিৰ প্ৰতিও সন্মান জনায়। সংগঠনটোৱে কয় যে অসম আন্দোলনৰ 5টা দশক অতিক্ৰম কৰাৰ পিছতো ৰাজ্যখনৰ মূল সমস্যা বিদেশী সমস্যাৰ স্থায়ী সমাধান নহ'ল। অসম চুক্তি সম্পাদনৰ 41 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো এই সমস্যাৰ সমাধান নোহোৱাটো অত্যন্ত উদ্বেগজনক বুলি সংগঠনটোৱে উল্লেখ কৰে। ছাত্ৰ সংস্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক চিমিৰা ভূঞাই কয় যে অসম চুক্তি এখন ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি। ঐতিহাসিক অসম চুক্তি সম্পাদনৰ 41 বছৰ পাৰ হোৱাৰ পিছতো অসম চুক্তিৰ ৰূপায়ণৰ বাবে আৰু কিমান বছৰ অপেক্ষা কৰিব লাগিব সেই প্ৰশ্ন তেওঁলোকে উত্থাপন কৰে। ভাৰতে স্বাধীনতা লাভ কৰা 69 বছৰ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িলেও অসম আন্দোলনৰ সময়ৰ পৰা 47 বছৰ পাৰ হৈ যোৱাৰ পাছতো অসমৰ জনসাধাৰণে বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে বুলি সংগঠনটোৱে দাবী জনাইছে। আৰু বিবৃতিত ছাত্ৰ সংস্থাই অভিযোগ কৰে যে বিগত সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিলেও সেয়া বাস্তৱায়িত হোৱা নাই। দিল্লী আৰু দিছপুৰত চৰকাৰ সলনি হৈ আহিছে যদিও কোনো এখন চৰকাৰে অসম চুক্তি ৰূপায়ণৰ বিদেশী সমস্যা সমাধান কৰিব পৰা নাই বুলি সংগঠনটোৱে মন্তব্য প্ৰকাশ কৰিছে। দিবলৈছো আন এটা খবৰ। অসমত গঠন হ'ব 8খন নতুন উপজিলা। স্বাধীনতা দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত গঠন হ'ব 8খন নতুন উপজিলা। স্বাধীনতাৰ দিনাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে 15 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নতুন উপজিলাসমূহ হৈছে কমলপুৰ, বৰহমপুৰ আৰু বঙৰদী আৰু চিভিৰ গাঁও আৰু চাবুৱা, লাহোৱাল আৰু খুমটাই, কাঢ়িগড়া আৰু বৰখলা। এই নতুন প্ৰশাসনিক এলেকাসমূহ গঠনৰ মূল উদ্দেশ্য হৈছে স্থানীয় পৰ্যায়ত প্ৰশাসন অধিক শক্তিশালী কৰা আৰু সাধাৰণ লোকক চৰকাৰী সেৱা সহজে লাভ কৰাৰ সুবিধা দিয়া। নতুন উপজিলা গঠনৰ ফলত বিভিন্ন চৰকাৰী কাম কাজৰ বাবে মানুহ দূৰলৈ যাবলগীয়া হোৱা সমস্যা কিছু পৰিমাণে কমিব বুলি আশা কৰা হৈছে। দিবলৈছো পিছৰটো খবৰ। ইতিহাস ৰচিলে বাংলাদেশে। অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে। অষ্ট্ৰেলিয়া দলৰ ঘৰুৱা খেলপথাৰত থিয় হৈ ইতিহাস ৰচিলে বাংলাদেশে।
ইয়া কোন বাংলাদেশ? কোনে জানিছিল যে এসময়ত বিপক্ষ দলৰ সন্মুখত মূৰ তুলি থিয় দিব নোৱাৰা টাইগাৰ বাহিনীয়ে ঘৰৰ মাটিত গৈ অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব? অৱশ্যে প্ৰথম টেষ্ট আৰম্ভ হোৱাৰ পৰাই বুজা গৈছিল যে অৱশেষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাংলাদেশৰ দলটোৱে নিজৰ আধিপত্য প্ৰদৰ্শন কৰিব। অৱশেষত সেইটোৱে হ'ল। প্ৰথম টেষ্টৰ চতুৰ্থ দিনাই বাংলাদেশী দলটোৱে অষ্ট্ৰেলিয়া নিৰ্ধাৰণ কৰা লক্ষ্য অতিক্ৰম কৰে আৰু ইয়াৰ লগে লগে অষ্ট্ৰেলিয়া দলৰ ঘৰুৱা খেলপথাৰত থিয় হৈ ইতিহাস ৰচিলে বাংলাদেশে। 13 আগষ্টৰ পৰা আৰম্ভ হৈছিল বাংলাদেশ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টেষ্ট। টছত জয়ী হোৱা অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়ান দলটোৱে খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে বাংলাদেশো বেলেগ ৰূপত ধৰা দিলে। সিদিনা অষ্ট্ৰেলিয়াৰ বেটছমেন হাছান মাহমুদৰ সন্মুখত সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছিল। তেনেকৈয়ে 98 ৰানতে স্তব্ধ হৈ পৰে অষ্ট্ৰেলিয়াৰ বাহিনী আৰু বাংলাদেশে প্ৰথম ইনিংছত বেটিং কৰি নামিবলৈ মুঠ 426 ৰান সংগ্ৰহ কৰে আৰু তেওঁলোকে ডাঙৰ অগ্ৰগতি লৈছিল। তাৰ পাছতে যেতিয়া অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নামি 284 ৰান সংগ্ৰহ কৰিলে অল আউট হৈছিল, তেতিয়া বাংলাদেশৰ সন্মুখত লক্ষ্য সহজ হৈ পৰিছিল। বাংলাদেশে প্ৰথমখন টেষ্টত জয়ী হ'বলৈ মাত্ৰ 57 ৰানহে কৰিব লগা হৈছিল আৰু প্ৰথম টেষ্টৰ চতুৰ্থ দিনত বাংলাদেশৰ ইনিংছ আৰম্ভ হোৱাৰ লগে লগে বহুতে বুজি পাইছিল যে বাংলাদেশী ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াৰ মাটিত থিয় হৈ সহজেই এই লক্ষ্য অতিক্ৰম কৰিব। শেষত সেইটোৱে হ'ল। খেলপথাৰত ধীৰতা ধৰি ৰাখি দলৰ বাবে প্ৰয়োজনীয় কামখিনি সম্পূৰ্ণ কৰিলে ছাদমান ইছলাম যুটীয়ে। সেইদৰে বাংলাদেশ অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমবাৰৰ বাবে 9 উইকেট জয়লাভ কৰি টেষ্টত ইতিহাস ৰচিলে বাংলাদেশে। দিব লৈছো আন এটা খবৰ। হিটমেনক লৈ টনা আজোৰা ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুদ্ৰ নিৰ্বাচকসকল। বয়স আৰু ফিটনেছ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতো শেহতীয়াকৈ ৰোহিতে বেটেৰে নিজৰ দক্ষতা প্ৰমাণ কৰিছে। শেহতীয়াকৈ BCCIৰ সচিব দেৱজিৎ শইকীয়াই ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ কৰা মন্তব্যক অসন্তুষ্টিত হৈ পৰিছে নিৰ্বাচকসকল। এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে। ইংলেণ্ডৰ বিৰোধী এদিনীয়া শৃংখলাৰ পিছত ৰোহিতক দলত ৰখা নহ'ব বুলি খবৰ ওলাইছিল। সেই জল্পনা কল্পনাৰ উত্তৰত শইকীয়াই কয় যে ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই। নিৰ্বাচকৰ পৰিকল্পনাত থাকিলে ৰোহিতে ভাৰতৰ হৈ খেলি থাকিব বুলি তেওঁ ইংগিত দিয়ে। আন এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শইকীয়াৰ মন্তব্যক লৈ ক্ষুদ্ৰ হৈ পৰিছে CCIৰ নিৰ্বাচকসকল। প্ৰতিবেদনত দাবী কৰা হৈছে যে ইংলেণ্ডত হোৱা হোৱাইট বল শৃংখলাৰ পিছত ৰোহিতক দলত নৰখাৰ সিদ্ধান্তৰ বিষয়ে নিৰ্বাচকসকলে তেওঁক অৱগত কৰিছিল। সেই স্থিতিৰ পিছতে শইকীয়াৰ ৰাজহুৱা মন্তব্যত অসন্তুষ্টি হৈ পৰে। বয়স আৰু ফিটনেছ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতো শেহতীয়াকৈ ৰোহিতে বেটেৰে নিজৰ দক্ষতা প্ৰমাণ কৰিছে। 2025 চনৰ অক্টোবৰৰ পিছত খেলা 15খন এদিনীয়া মেচত তেওঁ দুটা 120ৰ অধিক ৰান ইনিংছ খেলিছে আৰু তেওঁ 4বাৰকৈ 70 ৰানৰ সীমা অতিক্ৰম কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত হোৱাৰ দেশৰ বাহিৰে চিৰিজতো সমালোচকৰ উত্তৰ দিছিল ৰোহিতে। লৰ্ডছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত তেওঁ 138 ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। তেওঁৰ মেচৰ পূৰ্বেই কেইবাটাও প্ৰতিবেদনত দাবী কৰা হৈছিল যে লৰ্ডছত তৃতীয়খন এদিনীয়া ভাৰতীয় চৰ্চিত ৰোহিতৰ অন্তিমখন মেচ হ'ব পাৰে। 2027 চনৰ এদিনীয়া বিশ্বকাপৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচকসকলে যুৱ খেলুৱৈৰ সৈতে নতুন দল গঢ়ি বিচৰা আৰু ৰোহিতৰ ঠাইত আন সুযোগ দিয়াৰ ক্ষেত্ৰত তেওঁৰ সৈতে আলোচনাত মিলিত হৈছিল বুলিও কেইবাটাও বাতৰিত দাবী কৰা হৈছে। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে উৎকৃষ্ট প্ৰদৰ্শনেৰে সেই জল্পনা কল্পনাৰ শক্তিশালী উত্তৰ দিয়া ভাৰতীয় অপেনাৰ